প্ৰথম কথা হ'ল যেতিয়ালৈকে নেকি DWE তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টে হৈছে বুলি আচলতে ন'টিচ নিদিয়ালৈকে যিটো ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনটো ষ্টে হৈছে বুলি আমি ক'ব নোৱাৰোঁ, যিহেতু DWE এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ন'টিচ প্ৰকাশ কৰা নাই। বহুতো আচলতে ইউটিউব চেনেল বা বহুতে এটা বিষয় উলিয়াই আছে যে ষ্টে হৈছে বুলি। সঁচাকৈ ষ্টে হৈছে নেকি বা কি কাৰণত ষ্টে হ'ব পাৰে সেই গোটেইখিনি কথা ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাইহে আপোনালোকৰ মন্তব্যসমূহ দিব, কাৰণ আৰম্ভণিতে গোটেইখিনি আপোনালোকে নচোৱাকৈ মন্তব্যসমূহ নিদিব। শিক্ষক নিযুক্তিৰে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সকলোৱে প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰ্মেশ্যন আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব। যোৱা 21 মাৰ্চ তাৰিখে গুৱাহাটী হাইকোৰ্টত এটা বিষয় আলোচনা হৈছিলে নিউজ প্ৰাৰ্থীসকলৰ যিটো এটা কেছক লৈ পেলাই, সেয়া হয়তো সকলোৱে গম পায়। তাৰ পাছতেই এটা 7 নম্বৰ পইণ্ট, এটা অফিচিয়েল যিটো PDF, সেই PDFৰ এটা 7 নম্বৰ পইণ্টক লৈ বহুতে আচলতে কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ আছে বুলি ক'ব পাৰি। কাৰণ এই যিটো 7 নম্বৰ পইণ্ট, এই 7 নম্বৰ পইণ্টত কিন্তু ডাইৰেক্ট কৈ দিয়া নাই যে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টে হৈছে বুলি। বহুতে আচলতে ষ্টে হৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে, ইউটিউব চেনেলত আমি চাইছোঁ বা খন্তেক আগতেই প্ৰতিদিন টাইমৰ যিখন বাতৰি কাকততো ষ্টে হৈছে বুলি ওলাই গৈছে। আচলতে তেওঁলোকক সেই বাতৰিটো কোনে দিছে, কোনো আচলতে আঁতিগুৰি নোহোৱাকৈ ডাইৰেক্ট ষ্টে হৈছে বুলি এটা বাতৰি প্ৰকাশ পাইছে। গতিকে আপোনালোকেও এই আমাৰ আজি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যে সঁচাকৈ ষ্টে হৈছে নেকি। আমি ক'ব বিচাৰোঁ যে ষ্টে এতিয়ালৈকে হোৱা নাই, যিহেতু অফিচিয়েল যিটো ৱেবছাইট, অফিচিয়েল আপডেট কোনো ধৰণৰ দিয়া নাই DWE ফালৰ পৰা। 7 নম্বৰ পইণ্টটো যদি আমি আচলতে আপোনালোকক বুজাই দিওঁ, তেতিয়াহ'লে দেখিব যে ইয়াত লিখিছে যে যদিহে সংযুক্ত ৰিট আবেদনসমূহ পৰৱৰ্তী নিৰ্দিষ্ট তাৰিখত গ্ৰহণ কৰা নহয়, তেন্তে অন্তৰ্বৰ্তীকালীন আবেদনত উপযুক্ত আদেশসমূহ পৰৱৰ্তী নিৰ্দিষ্ট তাৰিখত বিবেচনা কৰা হ'ব। কিন্তু দ্বিতীয় পৰ্যায়ৰ কাম এতিয়াও আৰম্ভ হোৱা নাই আৰু প্ৰাৰ্থীৰ কোনো নাম প্ৰকাশ কৰা হোৱা নাই বুলি বিবেচনা কৰিলে পৰৱৰ্তী তাৰিখ অৰ্থাৎ 8/4/2024 তাৰিখলৈ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ কাম লোৱা নহ'বও পাৰে। ইয়াত নহ'বও পাৰে বুলিহে কৈছে। আৰু এই যিটো 7 নম্বৰ পইণ্ট, এই 7 নম্বৰ পইণ্টত ডাইৰেক্ট কিন্তু ষ্টে হৈছে বা ষ্টে কৰাৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে বুলি কোনো ধৰণৰ আচলতে মন্তব্য দিয়া নাই গুৱাহাটী হাইকোৰ্টে। গতিকে আপোনালোকে এই কথাখিনি বা আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে। সঁচাকৈ ষ্টে হৈছে নেকি, বহুতে আচলতে কমেণ্টটো কৰি আছিলে, বহুতে সুধিও আছিলে যে ষ্টে হৈছে নেকি সঁচাকৈ। সকলোকে ক'ব বিচাৰোঁ যে ষ্টে হোৱা নাই। আৰু যিজন সুপ্ৰিম কোৰ্টৰ যিজন আচলতে উকিল আহিছিলে 21 তাৰিখে, সেই উকিলজনে আমাৰ ডক্টৰ অনুজ পেগু ছাৰলৈ আৰু DWE ডিৰেক্টৰ আৰু মিষ্টাৰ নাৰায়ণ কোঁৱৰ ছাৰলৈ মেইল কৰিছে যে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টে কৰিব লাগে বুলি। এই গোটেই কথাখিনি যদি আপোনালোকে পঢ়ি চায়, তাতেই থুলমূলকৈ আমি কথাখিনি আপোনালোক কৈছোঁ যে সেই উকিলজনে ষ্টে কৰিব লাগে বুলি এটা আচলতে মেইলহে কৰিছে আমাৰ তিনিটা বিভাগলৈ। আৰু এই যিখন ন'টিচ, এই ইমেইলটোৰ লগতো ষ্টে হোৱাৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। লগতে গুৱাহাটী হাইকোৰ্টৰ 21 তাৰিখৰ অৰ্ডাৰটোতো কিন্তু ডাইৰেক্ট ষ্টে হৈছে বুলি এইটো কোনো ধৰণৰ অৰ্ডাৰ পাব্লিছ কৰা নাই। বহুতে পাব্লিছ কৰিয়ে দিছে ইতিমধ্যে সামাজিক মাধ্যমত যে ষ্টে কৰা হ'ল বুলি ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন। গতিকে এতিয়ালৈকে ষ্টে হোৱা নাই। যদি আমি ভিডিঅ'টো প্ৰকাশ কৰাৰ পাছতো যদি অফিচিয়েল ন'টিচ প্ৰকাশ কৰি দিয়ে DWE ফালৰ পৰা, তেতিয়াহ'লে আমি পুনৰ ক'ম যে ষ্টে কৰা হৈছে বুলি। কিন্তু এতিয়ালৈকে আপোনালোকক আমি এটা আশ্বস্ত কৰিব বিচাৰিছোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন দ্বিতীয় পৰ্যায়ৰ ষ্টে হোৱা নাই। কথাখিনি আপোনালোকে যদি ভাল পাইছে সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। পুনৰ কৈছোঁ যে শেষত ছাবস্ক্ৰাইব কৰি থ'ব। অফিচিয়েল সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব। পৰৱৰ্তী সময়ত পুনৰ আহিম। ধন্যবাদ।